নমস্কাৰ বন্ধু বান্ধৱীসকল, ঘৰুৱা দিহালৈ স্বাগতম জনাইছোঁ। আজি শাওণ মাহৰ ডাঙৰ মঙলবাৰ। এবাৰ হ'লেও উচ্চাৰণ কৰক এই মন্ত্ৰ, 24 ঘণ্টাত ফল পাব। বন্ধু বান্ধৱীসকল, শাওণ মাহ হৈছে দেৱাদিদেৱ মহাদেৱৰ প্ৰিয় মাহ। এই শাওণ মাহত শ্ৰদ্ধা ভক্তিৰে মহাদেৱৰ পূজা আৰাধনা কৰিলে ভক্তৰ সকলো মনোকামনা পূৰণ হয়। শাওণ মাহত দেৱাদিদেৱ মহাদেৱৰ পূজা আৰাধনা কৰাৰ লগতে ৰাম ভক্ত হনুমানৰ পূজাৰো বিধান আছে। যিহেতু মহাদেৱৰ আৰাধ্য দেৱতা ৰাম আৰু হনুমান হৈছে ৰামৰ পৰম ভক্ত, সেয়েহে শাওণ মাহত যিদৰে মহাদেৱৰ পূজা আৰাধনা কৰা হয়, ঠিক তেনেদৰে শাওণ মাহৰ মঙলবাৰৰ দিনা যদি ৰাম ভক্ত হনুমানৰ পূজা আৰাধনা কৰা হয়, তেন্তে পৱনপুত্ৰ হনুমান খুব সহজেই সন্তুষ্ট হয় আৰু ভক্তক মনে বিচৰা বৰদান দিয়ে। এই মঙলবাৰৰ দিনটোত হনুমান চালিচা পাঠ কৰিলে ভক্তৰ সকলো দুখ কষ্ট দূৰ হয়, সকলো চিন্তা দূৰ হয় আৰু মনৰ কামনা পূৰ্ণ হয়। ৰাম ভক্ত হনুমান পূজা আৰাধনাৰ লগতে মন্ত্ৰৰ দ্বাৰাও খুব সহজতে প্ৰসন্ন হয়। আজিৰ এই ভিডিঅ'ত হনুমানৰ এনে এক গুপ্ত মন্ত্ৰৰ বিষয়ে ক'ম, যি মন্ত্ৰ উচ্চাৰণ কৰিলে আপোনাৰ সকলো দুখ কষ্ট দূৰ হ'ব। জীৱনত যি বিচাৰে সেয়াই পাব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। ঘৰুৱা দিহা চেনেলটো যদি প্ৰথমবাৰলৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'বোৰ প্ৰথমেই চাব পাৰে। তেনেহ'লে পলম নকৰি জানো আহক সেই বিশেষ মন্ত্ৰটোৰ বিষয়ে। বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ঘৰত ৰাম ভক্ত হনুমানৰ ফটো আছে, তেন্তে সেই ফটোৰ সন্মুখত বহি আপুনি এই মন্ত্ৰৰ 21 বাৰ জপ কৰিব। এনেদৰে জপ কৰিলে অতি উত্তম মনা হয় আৰু ৰাম ভক্ত হনুমানো খুব সহজেই প্ৰসন্ন হয়। যদিহে আপোনাৰ এনেদৰে জপ কৰিবলৈ অসুবিধা হয়, তেন্তে এই মন্ত্ৰ ইমানেই শক্তিশালী যে আপুনি দিন বা ৰাতি যিকোনো সময়তে শুনিলেও ইয়াৰ সম্পূৰ্ণ ফল পাব। এতিয়া জানো আহক সেই বিশেষ মন্ত্ৰটোৰ বিষয়ে। মন্ত্ৰটো হৈছে ওম হুং হনুমতে নমঃ। আকৌ এবাৰ কৈ দিছোঁ, ওম হুং হনুমতে নমঃ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাবচোন। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।